নতুন দিল্লীত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী দিয়া সংবাদমেল প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ প্ৰদান কৰিছে সাংসদগৰাকী। আপুনি যি কয় এবাৰ কোৱাৰ আগত নিশ্চিত কৰি ল'ব, কাৰণ আপোনাৰ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা আছে, কৈছে অজিত কুমাৰ ভূঞাই। ISIৰ লগত গৌৰৱ গগৈৰ সম্পৰ্ক প্ৰমাণ দিম বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকী, কিন্তু সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিব নোৱাৰিলে। ভাৰতৰ গৃহ বিভাগ নীৰৱে শুই আছে নেকি, এয়া এক ৰাজনৈতিক অভিযোগ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল প্ৰমাণ বহুত আছে, কিন্তু তেওঁ দিয়া সংবাদমেলখনত আছিল থাৰ্ড গ্ৰেডৰ এখন চিনেমা। অজিত ভূঞাৰ মতে অসমৰ ৰাইজ বহু সচেতন আৰু জ্ঞানী, তেওঁলোকে নীৰৱে সকলো চাই আছে। গৌৰৱ গগৈৰ ৰাজনৈতিক পৰিপক্কতা হিমন্ত বিশ্ব শৰ্মাতকৈ ওপৰৰ যেন ধাৰণা হৈছে। গৌৰৱ গগৈৰ পত্নী পুত্ৰক অশান্তি দিছে, কিন্তু মানুহক বেছি সময় বিভ্ৰান্ত কৰিলে, সেইবাবেই মানুহে সিদ্ধান্ত ল'ব। বিজেপিৰ সামাজিক মাধ্যমৰ পেজত দিয়া ভিডিঅ'ৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকী। 10 ছেপ্টেম্বৰ পূৰ্বে আপুনি ক'লে যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ ISIৰ নিমন্ত্ৰণ অনুসৰিহে গৈছিল। 10 ছেপ্টেম্বৰ আগতে আপোনালোকৰ মনত আছে যে গৌৰৱ গগৈ পাকিস্তানৰ ISIৰ নিমন্ত্ৰণ গ্ৰহণ কৰি গৈছিল, আৰু আপোনাৰ ওচৰত তাৰ সঠিক তথ্য প্ৰমাণ থকা বুলি আপুনি দাবী কৰিছিল। কিন্তু সংবাদমেলত সিদিনা আপুনি তেনে কোনো প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে বা দিব নোৱাৰিলে। আপুনি কৈছিল যে গৌৰৱ গগৈ পাকিস্তানলৈ কেইবাবাৰো গৈছিল, কিন্তু আপোনাৰ সংবাদমেলতে প্ৰকাশ পালে যে গৌৰৱ গগৈ পাকিস্তানলৈ এবাৰহে গৈছিল। গৌৰৱ গগৈ পাকিস্তানলৈ ISIৰ পৰা প্ৰশিক্ষণ ল'বলৈ গৈছিল। এটা বৰ সাংঘাতিক অভিযোগ। ISIৰ প্ৰশিক্ষণ ল'বলৈ এজন ইয়াৰ পৰা ৰাজনীতিবিদ গৈছে, নেতা গৈছে, ভাৰতবৰ্ষৰ গৃহ বিভাগ নীৰৱে শুই আছে নেকি? গতিকে কিন্তু প্ৰমাণ হ'ল অৱশেষত আপোনাৰ কথা মতেই যে সেই অভিযোগ মিছা। এইটো কেৱল এটা ৰাজনৈতিক অভিযোগহে।